দেউতাই ঘটি থৈ যোৱা সা সম্পত্তি আছে কাৰণে মই আজি কৰ্মবিমুখ হৈছোঁ। কোৰ মাৰিবলৈ নজনা হ'লোঁ, হাল বাবলৈ নোযোৱা হ'লোঁ, মাটি এচুপা খান্দিব নোৱাৰোঁ, জেওৰা এখন ভেটিব নোৱাৰোঁ। মই ধনী ঘৰৰ ল'ৰা নেকি? আটাইখিনি কৰ্ম কৰি যিজন ব্যক্তিয়ে ঈশ্বৰৰ গুণনামত মন বজায় সেইজনহে ধনী ঘৰৰ ল'ৰা। যদি আমি পৰম ব্ৰহ্ম ভগৱন্ত সাধনা কৰাত গুৰুজনাৰ আদৰ্শত নিজকে মন মজাওঁ, তেতিয়াহ'লে কৰ্মৰ মাজেৰেই তুমি ঈশ্বৰক আবাহন কৰি থাকা। উদাহৰণস্বৰূপে তুমি গাড়ী চলাই থাকা, ক'ব লগা নাই, তুমি ঈশ্বৰক স্মৰণ কৰি গাড়ীখন চলাই যোৱা। তুমি পঢ়ি আছা, ক'ব লগা নাই, তুমি ঈশ্বৰক উপাসনা কৰি তুমি পঢ়াত মনোনিৱেশ কৰা। তুমি কৃষি কৰ্ম কৰিছা, কৰি থাকা, ঈশ্বৰক উপাসনা তুমি কৰি মানে ঈশ্বৰক উপাসনাৰ বাদে আমি সংসাৰত যিকোনো কৰ্ম কৰিলে সফল হ'ব পাৰিম, কিন্তু আমি সাফল্য হ'ব নোৱাৰিম। সফল আৰু সাফল্যৰ মাজত সেইটোৱে পাৰ্থক্য। সাফল্য জীৱন হ'বলৈ হ'লে আমি ঈশ্বৰক অৰ্পণা কৰি পেলাই কাম কৰিব লাগিব। আৰু সদায় মুখত নেৰৈ ৰামকৃষ্ণ নাম। পৰম ব্ৰহ্ম ভগৱন্তৰ ৰামকৃষ্ণ নামে মানুহৰ মনলৈ অহৰ্নিশে উদয় হৈ থকা বিষাদ, বেদনা, অশান্তিৰ ভাৱনাবিলাক এনেকে আঁতৰাই থাকে। প্ৰত্যেকজন মানুহৰ মনটো স্থিৰ কৰিম বুলি আমি ভাবিলেও সি লাহে লাহে বাঁহডাল প্ৰথমতে বাঁহৰ গাজটো ওলাওঁতে ইমান ধুনীয়াকৈ জোঙা হৈ আহে, সি যে আকাশখনকে ফুটুৱাই পেলাব। কিন্তু যেতিয়া সি বয়সৰ চাপ পৰে, লাহে লাহে এনেকৈ দোঁ খাই পেলাই শেষত হাউলি যায়। তদ্ৰূপ আপুনি ময়ো যেতিয়া শৈশৱত যৌৱনৰ আৰম্ভণিতে যেতিয়া আমাক মা দেউতাই সমাজখনে ভাল এখন সমাজৰ আশ্ৰয় লৈ পেলাই গুৰুমুখী হ'বলৈ দিছিলে, সৎ বিধান দিছিলে, তেতিয়া আমি ভাবোঁ যে মই জীৱনত সদায় ভাল কামেই কৰিম, সদায় সৎ পথতে থাকিম। প্ৰত্যেকেই ভাবোঁ, ল'ৰাই হওক ছোৱালী হওক। কিন্তু আমাৰ বন্ধু বান্ধৱী, ওচৰ চুবুৰীয়া, সমাজৰ কবলত পৰি আপুনি মই সেই পবিত্ৰ ভাৱনাটোক মানে এনেকৈ হাওলাই পেলাওঁ, যাৰ কাৰণে এই সাধাৰণ মানুহজনে ভুল কৰাৰ দৰে আমিও সেই ভুলখিনিতে মগন হৈ থাকোঁ। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পৰা একমাত্ৰ উপায় হৈছে পৰম ব্ৰহ্ম ভগৱন্তক তুমি অন্তঃকৰণেৰে স্মৰণ কৰা। কি বুলি ক'লে? দিবেচিত্ত কৃষ্ণ নাম গুণ কীৰ্তনত, কৃষ্ণৰেহে পাদ পদ্ম স্মৰিবে মনত। এতিয়া আমি কৃষ্ণ বুলি কৈছোঁ, কিন্তু এটা কাম আপুনি মই কৰাৰ পৰা বিৰত থাকোঁ, কৃষ্ণৰেহে পাদ পদ্ম স্মৰিবে মনত। বৰ ডাঙৰ কথাই, এই কথাটো আপুনি মই নাই কৰা। কৃষ্ণৰ পাদ পদ্ম স্মৰিবে মনত। এজনে কৃষ্ণ বুলি ক'লে, আমি কৃষ্ণ বুলি ক'লোঁ, কিন্তু মই বাৰে বাৰে একেষাকে কৈ আছোঁ, মোৰ অনুচকত যথেষ্ট আছে। শব্দটো কোৱাৰ লগে লগে তাৰ প্ৰতিফলন হ'ব লাগে। উদাহৰণস্বৰূপে মোবাইল বুলি কোৱাৰ লগে লগে ইয়াৰ ছবিটো আমাৰ মনলৈ আহি যায়, নহয়নে বাৰু? ডবা বুলি কোৱাৰ লগে লগে এই ডবাৰ প্ৰতীকটো মনলৈ আহি যায়। চিলিং ফেন বুলি কোৱাৰ লগে লগে চিলিং ফেনৰ প্ৰতীকটো যেনেকৈ মনলৈ আহি যায়। আমি পৰস্পৰে পৰস্পৰক যদি কৃষ্ণ বুলি সম্বোধন কৰোঁ, সেই প্ৰতিভাৱ, সেই ঈশ্বৰৰ প্ৰতিমূৰ্তিটো মনলৈ আহিব লাগিব, তেতিয়াহে সি কাৰ্যত ৰূপায়িত হ'ব। বৰ ধুনীয়া সূত্ৰ এটি আছে, কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। হে সংসাৰৰ মনুষ্য, তোমাৰ জীৱনৰ অন্তৰায়বিলাক বশ কৰিব পৰা একমাত্ৰ ঔষধ এইটোৱেই। ঔষধটোৰ নাম কি? কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম,
হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। এই ফৰ্মুলা যি মনুষ্যই প্ৰয়োগ কৰিব জানিছে, সেই মনুষ্যৰ জীৱন সাৰ্থক হ'ব হ'ব হ'ব। এই কথাষাৰ আমাক কোনে কৈছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল। এই কথাষাৰ ক'ত লিপিবদ্ধ আছে? এই কথাষাৰ লিপিবদ্ধ আছে প্ৰভু ভগৱন্তৰ নিবাসস্থান, যাক কোৱা হয় বৈকুণ্ঠ বুলি, য'ত কেৱল সুখ শান্তি আনন্দ সমৃদ্ধি উপচি আছে। এই বৈকুণ্ঠৰ অমৃত ভাণ্ডাৰত থকা এই সম্পত্তি মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সেই বৈকুণ্ঠ ধামৰ পৰা ভূলোকলৈ লৈ আনিলে, যাক মাধৱদেৱৰ ভাষাৰে বৰ ধুনীয়াকৈ আপুনি মই গাওঁ। সকলোৰে মনত আছে, দিয়ক এবাৰ হাতযোৰ কৰি গাওঁ, ভাল লাগিব। মাধৱ পুৰুষে বস্তু প্ৰকাশ যোগেদি আমাক এই বাৰ্তাটো এনেকৈ দিছিলে, সকলোৱে গাব দেই। হৰি নামৰ ৰখে বৈকুণ্ঠৰ প্ৰকাশে, নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিন, বহে ব্ৰহ্মাণ্ডক ভেদি, গোবিন্দৰ প্ৰেম অমৃতৰ নদী, বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নামে মূল ধাম, হৰি ভক্তি দান দিয়া জগতক, তাৰে সংসাৰ সিন্ধু, হেনয় কৃপালো শংকৰ বিনাই, নাই নাহিয়াৰ হেনয় কৃপালো শংকৰ বিনাই, নাই নাহিয়াৰ বন্ধু। ঔ হৰি ঔ ৰাম। ইমান ধুনীয়া বস্তু প্ৰকাশ প্ৰাৰ্থনা, গালেই যেন গাই থাকিম আৰু অকণমান গাই থাকিম, এনেকুৱা ধাৰণা এটা নহয়নে? যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ভগৱন্তৰ অংশ অৱতাৰ, যিজনক সমগ্ৰ জীৱই গুৰু মানি লৈছে, সেই গুৰুজনক আকৌ আপুনি মই কি বুলি ক'লোঁ? বন্ধু বুলি ক'লোঁ। হেনয় কৃপালো শংকৰ বিনাই, নাই নাই আৰু বন্ধু। বন্ধু মানে কি? একেবাৰে আপোন। মানুহে একেবাৰে গোপন কথাবোৰ কাক ক'ব পাৰে? বন্ধুজনকহে ক'ব পাৰে, নহয়নে বাৰু? গুৰুজনাক বন্ধু বুলি অভিহিত কৰা মূল কাৰণ এইটোৱেই যে আমাৰ যাতে অকণমানো ঢাক নোহোৱাকৈ মনৰ কথাখিনি আমি গুৰুজনাৰ যোগেদি ভগৱানক ক'ব পাৰোঁ।
যদি আমি মনৰ কথাখিনি ক'বই নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মনত খুদনি লাগি থাকি যাব আৰু সিটো মষিমূৰ নহ'ব। কাৰণ কথা শুনিলে গৈছে মনৰ সংশয়। কথা যদি শুনা নাযায় মনৰ সংশয়বিলাক কেতিয়াও দূৰ নহয়। কৃষ্ণৰ সেৱাত তেবে ভকদিবাৰ হয়। কৃষ্ণৰ সেৱাত বোপাই তই আহচোন সদায় নামঘৰত সেৱা কৰহি, প্ৰাৰ্থনা কৰহি, এই বুলি কৰি থাকি লাভ নাই। যেতিয়া সেই ল'ৰাজন, সেই ব্যক্তিজন, সেই মানুহজনৰ মনৰ সংশয়বিলাক নাশ হ'ব তেতিয়াহে সেই মানুহজনে সাধু সংগলৈ আহি ঈশ্বৰৰ কথাত মনোনিৱেশ কৰিব পাৰিব। আৰু মনৰ সংশয় থকালৈকে কোনো মানুহে সাধুৰ সংগত আহি ঈশ্বৰৰ কথা স্বতঃস্ফূৰ্তভাৱে শুনিব নোৱাৰে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আপুনি মই বন্ধু বুলি যেতিয়া ল'ম তেতিয়া বন্ধু হিচাপে গুৰুজনাৰ ওচৰত আমি আটাইখিনি মনৰ কথা ক'ব পাৰিম। আৰু এই গুৰুজনাই তেতিয়া জীৱসকলৰ কল্যাণৰ অৰ্থে অৱতাৰ হৈ যি ধাৰা ৰূপায়ণ কৰিলে সেই ধাৰাবিলাক আমাক দি যাব। আৰু সেই ধাৰাই হৈছে জীৱশ্ৰেষ্ঠ মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰি মনুষ্য জীৱন সফল কৰিব পাৰে। আৰু মনুষ্য জীৱন সফল কৰিবলৈ হ'লে পৰম ব্ৰহ্ম ভগৱন্ত আৰাধনাৰ বিনে, তেওঁৰ ৰাম নাম স্মৰণ কৰাৰ বিনে কদাপি সম্ভৱ নহয়। এই কথাষাৰ তেখেতে আমাক বুজাই গৈছে। এৰাম বুলিবা অপূৰ্ব কিনো কহিলা মুনি, ইটো কথাই গোবৰো খতনতো শুনি। শুনা সাৱধানে আৰু নিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। আত্মহাধৰ্ম একে নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখকৰ। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। কলিৰ সন্ধ্যাত মই পঢ়িলোঁ পিতিত, তুমি মহাবৈষ্ণৱত কৰিব বিদিত। প্ৰশ্নৰ উত্তৰ দেওঁ শুনা সাৱধান, কৃষ্ণৰ নামে জানা পৰম কল্যাণ। নামে সাধে যাৰ যেন মতয় অভিলাষ, জীৱা মুখ্য চাহৈ বৈকুণ্ঠত দেন্ত বাস। জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল, নাহি কেনা মত পৰে পৰম মংগল। অ
চাৰিও বেদৰ সাৰ এহিহে নিশ্চয় জানা পৰীক্ষিত তুমি তেজীও সংশয়। কৃষ্ণ অত্যন্ত গুৰুত্বপূৰ্ণ কথা ৰজা পৰীক্ষিতৰ আগত মহামুনি শুকদেৱে বৰ্ণনা কৰিছে যে হে ৰাজন, জীৱতৰণৰ হেতুকে তুমি মোক যি প্ৰশ্ন কৰিলা, মই তোমাক আটাইখিনি প্ৰশ্নৰ উত্তৰ দিম। এই বিশ্বব্ৰহ্মাণ্ডত প্ৰভু ভগৱন্তৰ যি অমৃত কথা, এই অমৃত কথাৰ ৰূপায়ণ হোৱা যি চাৰি বেদ, এই চাৰি বেদে যিখিনি কথা কয়, চাৰিও বেদৰ সাৰ এহিহে নিশ্চয় জানি পৰীক্ষিত তুমি তেজীও সংশয়। চাৰি বেদে এষাৰ কথাকে কৈছে যে জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল, নাহিকে নামতপৰ পৰম মংগল। প্ৰভু ভগৱন্তৰ ৰাম নামৰ বাদে এই বিশ্বব্ৰহ্মাণ্ডত জীৱন সম্ফল কৰিব পৰা কোনো সুন্দৰ আৰু সেন্দুৰীয়া পথ নাই নাই নাই। এই কথাখিনি আমি বিশদভাৱে জানিবলৈ হ'লে একাদশ স্কন্ধত আমি পাম। যেতিয়া প্ৰভু ভগৱন্তই এই ধৰাধাম এৰি বৈকুণ্ঠ ধামলৈ যোৱাৰ যোজা চলালে, সাধুজনে অৰ্থাৎ উদ্ধৱে কৃষ্ণৰ লক্ষণ গম পাই তেখেতক কাবৌ কৰি ক'লে যে সখা, তোমাৰ অনুপস্থিতিত মোৰ জীৱন তেনেই শূন্য হৈ যাব, কৃপা কৰি মোকো তুমি লগত লৈ যোৱা। তেতিয়া অন্তৰ্যামী প্ৰভু ভগৱন্তই সখা উদ্ধৱৰ মনৰ কথা বুজি পাই তেওঁক বুজালে যে সখা, তুমি যদি মোৰ সৈতে ধৰাধাম এৰি গুচি যোৱা, এই বসুন্ধৰাৰ সাধুসকল দিশহাৰা হ'ব। অসাধুসকল দিশহাৰা হয় তাত মোৰ কোনো মানে বেজাৰ নাই। সাধুসকল যদি দিশহাৰা হয় মোৰ কিন্তু অন্তৰত দুখ লাগিব, মই বেজাৰ পাম। গতিকে সেই সাধুসকলক ৰক্ষণাবেক্ষণৰ কাৰণে তুমি এই সংসাৰত থাকিব লাগিব। তুমি মোৰ সমগ্ৰ সত্তা যেতিয়া কল্পনা কৰিছা, মোৰ সমগ্ৰ শক্তি যেতিয়া আশা কৰিছা, মই থাকিব পৰা হ'লে ভাল আছিল, কিন্তু মই সংসাৰত লীলা কৰ্ম ইতিমধ্যে মোৰ শেষ হৈছে সখা, গতিকে মই বৈকুণ্ঠলৈ যাবই লাগিব। তথাপিতো জগতৰ কল্যাণৰ হকে সাধুসকলৰ বাবে মোৰ সমগ্ৰ সত্তা মই শ্ৰীমদ ভাগৱত শাস্ত্ৰত মই বাংময় মূৰ্তিৰূপে প্ৰতিষ্ঠা কৰিম। সেয়েহে এই বাংময় মূৰ্তি ভাগৱত শাস্ত্ৰক আমাৰ নৰ সমাজে ঈশ্বৰৰ নিষ্মুখৰ বাণী আৰু সমগ্ৰ শক্তি ইয়াত অভিহিত হৈ আছে, ইয়াত বিৰাজমান হৈ আছে বুলি এই কথাষাৰ যোগেদি বিশ্বাস কৰি ভাগৱতক ইমান মান্যতা দিয়ে। অৰ্থাৎ ভাগৱতক শ্ৰদ্ধা ভক্তি সেৱা কৰা মানে পৰম ব্ৰহ্ম ভগৱন্তকে শ্ৰদ্ধা ভক্তি সেৱা কৰা হয়। আৰু পৰম ব্ৰহ্ম ভগৱন্ত যদি আমাৰ প্ৰতি প্ৰসন্ন হয়, আমাৰ দুৰ্লভ একোৱে নাথাকিব, আমাৰ দুষ্প্ৰাপ্য একোৱে নাথাকিব, আমাৰ সকলো সুলভ, সকলো আমাৰ প্ৰাপ্য হ'ব। মানে প্ৰসন্ন মনৰ মানুহে বিশ্বব্ৰহ্মাণ্ডখন সদায় সুখৰ ঠাই বুলি ভাবে আৰু সকলোতে তেওঁ শান্তিয়ে পাব। উদাহৰণস্বৰূপে ৰজা হৈও দুৰ্যোধনে যেনেকৈ ভাল মানুহ নেদেখিলে, চবকে বেয়াই দেখিলে, যুধিষ্ঠিৰে সকলোকে ভাল দেখিলে, ক'তো বেয়াই নেদেখিলে। এইটো মনৰ ভাৱনাবিলাক তদ্ৰূপ আপুনি ময়ো কেতিয়াও অশান্তি, দুশ্চিন্তা, বিষাদ, বেদনা এইবিলাক আপুনি মই মুখামুখি হ'লেও সেই নিমিষতে আমাৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ এটাই মাত্ৰ সেন্দুৰীয়া পথ আছে। সেই সেন্দুৰীয়া পথটোৱে হৈছে সাধুৰ সংগৰ যোগেদি ঈশ্বৰৰ গুণনামত মন মজোৱা। আমি অকণমান বিষয়খিনি পাঠভিত্তিৰ পৰা আহি আমি দেহাৰলৈ অকণমান আলোচনা কৰোঁ। জীৱনটোৰ লগত মহাভাগৱতৰ কি সম্পৰ্ক আছে, এই সন্দৰ্ভত আমাৰ অনৌসকলে জানিব লগা বহু কথাই আছে। আমি এই কথাখিনি অকণমান সামঞ্জস্য ৰাখি আলোচনা কৰোঁ হওক।
এই যে আমাৰ দেহাটো, এই দেহাটো এখন বিশ্বব্ৰহ্মাণ্ড। আমি দুখন বিশ্বব্ৰহ্মাণ্ডত জড়িত, এখন ভৌগোলিক বিশ্বব্ৰহ্মাণ্ড। এই ভৌগোলিক বিশ্বব্ৰহ্মাণ্ডখনৰ ভিতৰত ভাৰতবৰ্ষই আটাইতকৈ শ্ৰেষ্ঠ বোলে। কাৰণ ভাৰতবৰ্ষত ঈশ্বৰৰ অৱতাৰ হৈছে, গুণী জ্ঞানী সাধু সন্তসকলৰ অৱতাৰ হৈছে। পুণ্যতীৰ্থ ভাৰতবৰ্ষ, আমি যে সৰুতে পঢ়িছিলোঁ কাণেই কৰ্ণ সাপেই সৰ্প, পুণ্যতীৰ্থ ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষখন প্ৰভু ভগৱন্তই মানে এখন উমলা ঠাই, ইয়াত লীলাভূমি আছিলে, সেইকাৰণে ভাৰতবৰ্ষখন শ্ৰেষ্ঠ। আৰু এই ভাৰতবৰ্ষখন গুণী জ্ঞানী এখন সংবিধানৰ দ্বাৰাই পৰিচালিত হয়। ইয়াত সাধকসকলে, অভিজ্ঞসকলে ইয়াৰ নেতৃত্ব প্ৰদান কৰে। আৰু এই আভ্যন্তৰীণ বিশ্বব্ৰহ্মাণ্ড, আমাৰ এই পঞ্চভৌতিক দেহাটো এখন বিশ্বব্ৰহ্মাণ্ড। এই পঞ্চভৌতিক দেহাটোৰ বিশ্বব্ৰহ্মাণ্ডখনৰ পৰিচালকজনৰ নাম হৈছে মন। আমাৰ প্ৰত্যেক মানুহৰে এটা এটা মন আছে দেই। আমাৰ এই মনটোৱে হৈছে এই বিশ্বব্ৰহ্মাণ্ডখনৰ নিয়ন্ত্ৰক। এই মনটোক যি মানুহে প্ৰয়োগ কৰিবলৈ জানিছে, ব্যৱহাৰ কৰিবলৈ জানিছে, সেই মানুহজন দিনক দিনে সফলতাৰ শিখৰলৈ গৈছে। অৰ্জুনৰ আগত ভগৱান শ্ৰীকৃষ্ণই মনটোৰ বিষয়ে এনেকৈ কৈছিলে, সখা, যিজনে ইন্দ্ৰিয় দমি নিয়মিল মন, আত্মাই পৰম বন্ধু বান্ধৱ সজন, অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰ, আত্মাই পৰম শত্ৰু নালাগে অপৰ। যি মনুষ্যই এই ইন্দ্ৰিয়বিলাক ভৰিৰ পৰা মূৰলৈকে এই অযুত ইন্দ্ৰিয়বিলাকে মনৰ দ্বাৰাই পৰিচালিত কৰিব পাৰিছে, সেই মানুহজনে সদায় সফলতা শিখৰত গৈছে। আৰু যি মানুহজনক মনটোক ইন্দ্ৰিয়ই পৰিচালনা কৰিছে, সেই মানুহজন সদায় বেয়া পথেৰে গতি কৰিছে। এতিয়া আমাৰ সমাজখনত আমাৰ প্ৰজন্মবিলাকক মনটোক ইন্দ্ৰিয়ই পৰিচালনা কৰিছে। যেনে আমি আৰম্ভণিতেই কৈ গ'লোঁ যে আমাৰ জীৱন উত্তৰণৰ ক্ষেত্ৰত 4টা কলিকিত দোষ, ত্বক চক্ষু মন মুখ নাসিকা শ্ৰৱণ, ইহঁতে আমাক যে বাধা দি থাকে, ইহঁতৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে পৰম ব্ৰহ্ম ভগৱন্তক যে ভজনা কৰিব লাগে। আৰু গীতা শাস্ত্ৰত কৃষ্ণই অৰ্জুনক এই কথাষাৰকে কৈছে যে হে সখা, ইন্দ্ৰিয় বশৱৰ্তী হৈ যদি তুমি ইন্দ্ৰিয় মতে পৰিচালনা কৰা, তুমি দেখিবা যে তুমি জীৱনটো পংগু কৰিবলৈ গৈ আছা। গতিকে তুমি ইন্দ্ৰিয়ক দমন কৰা। ইন্দ্ৰিয়ক কেনেকৈ দমন কৰিবা? ঋষিমুনি সকলৰো সামৰ্থ্য নাই বোলে ইন্দ্ৰিয় দমন কৰিব পৰা। তেনেস্থলত আমি সাধাৰণ মানুহকেইটাই ইন্দ্ৰিয় দমন কৰিব পাৰিম, কিন্তু পাৰিবা বন্ধু? ইয়াৰ এটা সহজ পদ্ধতি আছে। যেনে 100জন মানুহক এমুঠি অন্ন দিবৰ কাৰণে এগৰাকী ৰান্ধনী যথেষ্ট, যদি উপযুক্ত পাত্ৰ, জুই ব্যৱস্থা, পানী ব্যৱস্থা থাকে, নহয়নে বাৰু? যদি 100জন মানুহে খাবৰ কাৰণে আমি 100জনেই ৰান্ধিবলৈ যাওঁ, তাৰ কোনো প্ৰয়োজন নাই। তদ্ৰূপ এই যিমানবিলাক আমাৰ ইন্দ্ৰিয় প্ৰত্যংগ থকা এই পঞ্চভৌতিক দেহাটোৰ এই বিশ্বব্ৰহ্মাণ্ডখন পৰিচালনা কৰিবৰ কাৰণে মন নামৰ যিজন অধিপতি, মন নামৰ যিজন গৰাকী, এই গৰাকীজনক তুমি ভগৱন্তত প্ৰথমতে নিয়োগ কৰি লোৱা। তেতিয়া তুমি দেখিবা যে তোমাৰ এই ইন্দ্ৰিয়বিলাকক সেই মন নামৰ মালিকজনে পৰিচালনা কৰিব পাৰিছে।
তেতিয়া সেই মানুহজনে কেনেকৈ গতি কৰিব? পাও দুই দিলা তীৰ্থ কৰোঁ কগমন, চকু ধুই দিলা সন্ত হৌক দৰিখন। এই যে আশা, প্ৰভু তুমি মোক এইটো দিবা না, আশা কাক কৰে? যাৰ পৰা পায়। এতিয়া সৰু ল'ৰা ছোৱালীয়ে মাক বাপেকক আশা কৰে, মাও তুমি মোক ধুনীয়া চোলা এটা কিনি দিবাচোন, দেউতা তুমি মোক চাইকেল এখন কিনি দিবাচোন। কিয় আশা কৰে? কিয় কৈছে ল'ৰাটোৱে ছোৱালীজনীয়ে? মাক দেউতাকে তাৰ অভাৱটো পূৰণ কৰিব পাৰিব। মাক দেউতাকৰ বাবে সন্তানৰ আশা বেলেগে পূৰণ কৰে জানো? নকৰে। গতিকে আমাৰ আশা পূৰণ কেৱল তেওঁহে কৰিব। তেওঁ ঈশ্বৰৰ বাদে আমাৰ আশা কোনেও পূৰণ কৰিব নোৱাৰে। গতিকে আমি আশাবোৰ ঈশ্বৰৰ ওচৰত কৰি দিছোঁ যে ল'ৰাটোৱে যেনেকৈ দেউতা মোক চাইকেল এখন কিনি দিবা, গতিকে আমাৰ আশাখিনি আমি ঈশ্বৰক কৈছোঁ যে পাৱ দুই দিলা তীৰ্থ কৰোঁ কগমন, চকু দুই দিলা সন্ত হৌক দৰিখন। হে প্ৰভু, তোমাক মই হাতযোৰ কৰিছোঁ প্ৰভু, তুমি মোক যি দুটা ভৰি দিলা, এই দুটা ভৰিৰে মই বিষয় বাসনাত যেনেকৈ ভ্ৰমাই ফুৰিছা, ঠিক তেনেকৈয়ে মোক তোমাৰ ওচৰলৈ, তোমাৰ সাধুসকলৰ ওচৰলৈ, তোমাৰ তীৰ্থলৈ তুমি মোক নিবাচোন। চকু দুই দিলা সন্ত হৌক দৰিখন। আমি যেনেকৈ গাড়ী বাৰী নাৰী পাই পইচা এইবিলাকত চকুৱে দিছোঁ, তদ্ৰূপ সেই চকুটোৱে চকু ধুই দিলা সন্ত হৌক দৰিখন। অ' প্ৰভু, তুমি মোক সাধুসকলক এই দুটা চকুৱে দৰ্শন কৰোৱাবাচোন। নাখা দিলা তুলসীৰ ঘ্ৰাণ লৈ বা পুন, কৰ্ণ দুই দিলা টান শুনে নাম গুণ। অ' হস্ত দুই দিলা কৃষ্ণ কৰ্মে প্ৰৱৰ্তক, উদৰ দিলন্ত টান প্ৰসাদ ভুঞ্জুক। এইবিলাক আবেদন। প্ৰভু, যিটো নাকেৰে মই সুগন্ধিৰ সুবাস ভাল পাওঁ, এই নাকটোত তুমি মোৰ তুলসীৰ সুবাস দিবলৈ তুমি অকণমান কৃপা কৰিবাচোন। এই কাণখনেৰে যেনেকৈ মই প্ৰশংসা শুনি ভাল পাওঁ, মৰম লগা মাত শুনি ভাল পাওঁ, সেইবিলাকৰ ভিতৰত আটাইতকৈ ভাল লগা হৈছে তোমাৰ গুণনাম। তুমি মোক তোমাৰ গুণনাম শুনাবাচোন। এই দুখন হাতেৰে বিষয় কৰ্মত কৰি মানুহে জীৱন শেষ কৰি পেলাইছে, কিন্তু এই দুখন হাতেৰে প্ৰভু মই তোমাক অকণমান সেৱা শুশ্ৰূষা ভক্তি কৰিবলৈ তুমি মোক সুবিধা দিবাচোন। এইটো উদৰত, এইটো পেটত আমি শৈশৱৰ পৰা খাই আছোঁ, জন্মৰ পৰা মাতৃ দুগ্ধ পান কৰাৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে আমি এইটো উদৰত খাই আছোঁ। কিন্তু প্ৰভু, মোক তুমি এই উদৰত তোমাৰ প্ৰসাদ খোৱাবাচোন। হস্ত দুই দিলা কৃষ্ণ কৰ্মে প্ৰৱৰ্তক, উদৰ দিলান্ত টান প্ৰসাদ ভুঞ্জুক। অ' হীৰ গোটা দিলা টান আনন্দিত মন, প্ৰভু পদাৰ বিন্দত সদা কৰোঁ ক বন্দন। অ' প্ৰভু, তুমি যে মোৰ এই মূৰটো দিলা, এই হীৰটো দিলা, এই হীৰটো কেৱল মই বিশ্ব ব্ৰহ্মাণ্ডৰ আত্মসুখৰ কাৰণে নহয়, তোমাৰ যে সেই অভয় চৰণ, ৰঙা চৰণ, ৰাতুল চৰণ, অৰুণ চৰণ, শ্ৰী চৰণ, এই চৰণ যুগলত মোৰ হীৰটো থাপিবলৈ তুমি মোক সুবিধা কৰি দিবা। হীৰ গোটা দিলা টান আনন্দিত মন, প্ৰভু পদাৰ বিন্দত সদা কৰোঁ ক বন্দন। যি মনুষ্যই এই মূৰটো কেৱল পৰম ব্ৰহ্ম ভগৱন্ত পদ যুগলত অৰ্পণ কৰিবলৈ শিকিছে, চেষ্টা কৰিছে, পাৰিছে, তেওঁৰ জীৱন আপোনা আপুনি সফল হ'ব হ'ব হ'ব। কাৰণ আমাৰ উৎপত্তি স্থান ঈশ্বৰত। ঈশ্বৰ কোন? পৰমাত্মা। সি ল'ৰাই হওক ডাঙৰ হওক, শিশু বৃদ্ধ কোনো কথা নাই, ধনী দুখীয়া কোনো কথা নাই, জাত পাতৰ কোনো কথা নাই। আমাৰ সকলোৰে আত্মাবিলাক প্ৰভু ভগৱন্তৰ পৰা স্ফুলিংগ হিচাপে সংসাৰত ভ্ৰমি ফুৰিছে। অজীৱ আত্মা পৰমাত্মা আমি দুটি ভাই, মায়াৰ পাশে বন্দী হৈলো
শ্ৰীনাজনা নাই। আমি যে প্ৰভু ভগৱন্তক ভজনা কৰিব লাগে বুলি বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰত্যেকজন মানুহে জানিও প্ৰভু ভগৱন্তক যে ভজনা নকৰোঁ, আমি নিজৰ পাৰদৰ্শিতাৰ কাৰণে কাৰোবাক প্ৰশ্ন সুধি বিপদত পেলাওঁ, কিন্তু তেওঁ যথোচিত উত্তৰ দিলেও সেই উত্তৰটো মই কিন্তু কামত নখটাওঁ। আমাৰ তেনেকুৱা লক্ষণো আছে, নহয়নে বাৰু? মই যেনিবা এটা প্ৰশ্ন সুধিলোৱেই, আপুনি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিলেই, কিন্তু মোৰ মনে মানি নল'লে। আমি এই গুণবিলাকৰ কাৰণে, এই বদ অভ্যাসবিলাকৰ কাৰণেই আমি সফলতাৰ শিখৰত উপনীত হ'ব পৰা নাই। তাকেই কোৱা হৈছে জীৱাত্মা পৰমাত্মা আমি দুটি ভাই, মায়াৰ পাশে বন্দী হৈলোঁ চিনা জনা নাই। মায়াৰ যিখন দেৱাল, এই মায়াৰ দেৱালখন আঁতৰাব পৰা এটাই মাত্ৰ মাধ্যম আছে, সেই মাধ্যমটোৱে হৈছে ভক্তি, ভক্তি, ভক্তি। মাধৱ পুৰুষে মায়াৰ দেৱালখন আঁতৰাবৰ কাৰণে বৰ ধুনীয়াকৈ আমাক প্ৰাৰ্থনা এষাৰ দিছিলে। সকলোৱে এবাৰ হাতযোৰ কৰি এই প্ৰাৰ্থনা এষাৰ গাওঁ দিয়ক, ভাল লাগিব। বৰ ধুনীয়াকৈ অন্তৰৰ পৰা গাব দেই। কিমতে ভকতি কৰিব তোমাত হৰি, মই মোৰ সমতি নাজানো তাৰ উপায়, ৰাম ৰাম মহাবলৱন্ত দুৰ্বাসনা ঘোৰ, হৰি আমাৰ মনক তেজিয়া দূৰ নাযায়, ৰাম ৰাম তোমাৰ মায়াৰে মন মহিয়াছে, হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ, ৰাম ৰাম অভয় চৰণে হৰণ পখিলো, হৰি তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ, ৰাম ৰাম তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ, ৰাম হৰি ৰাম।
গালেই যেন গাই থাকিম, শুনিলেই যেন শুনি থাকিম, এনে নেলাগেনে? ঈশ্বৰৰ মায়া আৰু দুৰ্বাসনা একেটাই। গতিকে ঈশ্বৰৰ মায়াই হওক বা দুৰ্বাসনাই হওক আঁতৰাবলৈ হ'লে আমি এনেকৈ সাধুৰ সংগলৈ আহিব লাগিবই। কাৰণ জাকেৰি বয়নে মিলাই গাই পাই মনোৰথ কাম। আমি যিমানেই গুণী জ্ঞানী, যিমানেই অধ্যয়নপুষ্ট, যিমানেই ডিগ্ৰীধাৰী নহওঁ লাগিলে, ঘৰত আমি 14 শাস্ত্ৰ 18 পুৰাণ হলকৈ মুখস্থ কৰিব পাৰিলেও সাধু সংগলৈ নাহিলে বোলে ভক্তিৰ কৃপা কৰোণা কেতিয়াও নহয়। ভাই, সাধুৰ সংগত বহি মিলাই এষাৰ প্ৰাৰ্থনা যদি জীৱনত যি মানুহে গাবলৈ পাইছে, সেই মানুহৰ জীৱনলৈ অমৃত খোৱাৰ দৰে হয়। অমৃত খালে মানুহ যেনেকৈ অমৰ হয়, তেনেকৈ সাধু সংগলৈ আহি ঈশ্বৰৰ কথাত মন নিয়ালে মানুহজনৰ দুখ, ক্লেশ, বিষাদ, বেদনা, দুৰ্ভিক্ষবিলাক দূৰলৈ আঁতৰি যায়। তাৰ ঠাইত কি হয়? সুখ, শান্তি, আনন্দ, সমৃদ্ধি, মৰম, চেনেহ, বিশ্বাস এইবিলাক উদয় হয়। সেইকাৰণে আমি সাধু সংগলৈ সদায় আহিব লাগে। আৰু এনেহেন সাধু সংগ আমি যদি ঘৰখনত প্ৰয়োগ কৰি ল'ব পাৰোঁ, তেতিয়া সেইখন ঘৰ তীৰ্থ সদৃশ হয়। তীৰ্থ লাগিলে ভগা প্ৰজাই হওক, কিন্তু সেইখনত তীৰ্থ। আমাক এতিয়া ডাঙৰ ডাঙৰ ঘৰ হ'ল, তীৰ্থ নাই হোৱা। আমাৰ সমাজখন তীৰ্থময় কৰাৰ এটাই মাত্ৰ সম্বল হৈছে ভাগৱত ধৰ্ম কথন। ভাগৱত ধৰ্মৰ যোগেদি আমাৰ চবৰে ঘৰবোৰ তীৰ্থলৈ আমি ৰূপান্তৰিত কৰিবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে। ধনী দুখীয়া কথা নাই, কোলা বগা কথা নাই। এই সংসাৰত আপুনি মই দুদিনৰ কাৰণে আহিছোঁ। দুদিনৰ কাৰণে অহা জিৰণি চৰা এই আমাৰ ঘৰখন চবৰে যেন তীৰ্থময় হওক। কিন্তু তীৰ্থ আপুনি মই হৈছোনে নাই হোৱা, নিজক এবাৰ সুধি চালেই যথেষ্ট। তীৰ্থত কোন কোন থাকে? পাৰিষদ থাকে, ভকত থাকে। কিন্তু আমাৰ ঘৰখনত আমি কোন কোন আছোঁ? আত্মীয় স্বজন আছোঁ। আত্মীয় স্বজনৰ মাজত আমাৰ যদি সদ্ভাৱ আছে, ওলাওঁতে সোমাওঁতে মৰম সনা এষাৰ মাত, ভাল আচৰণ, ভাল শিষ্টাচাৰ। শাক্তপন্থী আৰু বৈষ্ণৱপন্থী দুটা বিপৰীত দিশৰ ধৰ্ম দেই। শাক্ত ধৰ্ম হৈছে পূজা পাতল, বৈষ্ণৱ ধৰ্ম হৈছে ঈশ্বৰ মাৰ্গ। কিন্তু এই বিপৰীত ধৰ্মৰ দুটা এটা লক্ষণ কিন্তু মানিবলগীয়া। শাক্ত ধৰ্মৰ এটা মাৰ্গ আৰু বৈষ্ণৱ ধৰ্মৰ এটা মাৰ্গ মানে এনেকৈ লগ লাগিছে। কোনটো ঠাইত লগ লাগিছে আপুনি মই আলোচনা এইকাৰণে কৰাৰ প্ৰয়োজন আছে। মাধৱদেৱে যেতিয়া ককায়েকৰ ওচৰত বন্দুকাত আছিলগৈ, তেতিয়া অজস্ৰ উপাৰ্জন কৰাৰ পিছতো ককায়েকে ঘৰখন পোহপাল কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছিল। ওচৰ চুবুৰীয়াৰ ওচৰত ধাৰ ঋণ আছিল, অনবৰত বেমাৰ আজাৰ নুগুচেই, দুয়ো মাজত মানে হাই কাজিয়া, পতি পত্নীৰ মাজতো মিলা প্ৰীতি নাই। তেনেকুৱা এখন ঘৰত গৈ দেউতাকে মাধৱক নি থৈ দিলেগৈ। মাধৱে চাওঁতে চাওঁতে লক্ষণ কৰিলে যে ককায়েকৰ ভুল কোনখিনিত। এদিন ককায়েকক বহুৱাই লৈ মাধৱে ক'লে যে দাদা, তোমাৰ এই সমস্যাবিলাক মই সমাধান কৰিবলৈ চেষ্টা কৰিম, কিন্তু মোৰ মতে তুমি চলিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হোৱা। ভায়েকৰ কথাক সন্মতি প্ৰদান কৰাৰ লগে লগে সেইদিনাখনৰ পৰা ভায়েক মাধৱে মাধৱদেৱৰ জ্যেষ্ঠ পুত্ৰ, অৰ্থাৎ শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱৰ ককায়েকৰ ঘৰখনৰ পৰিচালক হ'ল। পৰিচালক হৈ দুদিনৰ পিছতেই তেওঁলোকৰ ঘৰখন সফলতাৰ শিখৰত উপনীত যেতিয়া হ'ল, তেতিয়া ককায়েকে মাধৱক সুধিলে যে ভাই, মোৰ ঘৰখনৰ প্ৰগতিৰ শিখৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত তুমি যি কৰ্ম কৰিলা, ইয়াৰ মূল কেন্দ্ৰবিন্দুটো মোক বুজাই দিয়া। তেতিয়া চতুৰ শাক্তপন্থী মাধৱে ককায়েকক বুজাইছিল যে দৰিদ্ৰতাৰ আহ্বান জনোৱা প্ৰথম ক্ষণটো হৈছে
মানুহে স্নান নকৰাকৈ আহাৰ গ্ৰহণ কৰা। বুজিছেনে? স্নান নকৰাকৈ আহাৰ ৰন্ধন কৰা। যি মনুষ্যই স্নান নকৰাকৈ আহাৰ ৰন্ধন কৰে, আহাৰ গ্ৰহণ কৰে, সেই মনুষ্যই আজি চহকী হ'লেও দুদিনৰ পাছত তেওঁ মানে দিনক দিনে অভাৱৰ দিশেৰে গতি কৰিব। গতিকে এই আক্তবাক্যটো সেই সময়ত কিন্তু মাধৱ বৈষ্ণৱ পণ্ডিত হোৱা নাই, সেই সময়ত তেওঁ শাক্ত পণ্ডিত হৈ আছে। গতিকে শাক্ত ধৰ্ম আৰু বৈষ্ণৱ ধৰ্মৰ মাজত মিল বুলিবলৈ এই দুটাই পোৱা যায়। আমাৰ বৈষ্ণৱ ধৰ্মৰ মাৰ্গতো একেটাই কথা আছে যে অন্নমুঠিক ব্ৰহ্মৰ লগত তুলনা কৰা হয়। অন্নব্ৰহ্মই হাৰ, অন্নব্ৰহ্মই কৰি আছে জগতক উদ্ধাৰ। সেইকাৰণে আমাৰ বৈষ্ণৱ সমাজতো এটা বিধান আছে যে অন্ন খোৱাৰ আগত ঈশ্বৰক স্মৰণ কৰি লৈ পেলাই আপুনি কাঁহীখনত হাতখন বুলাই আপুনি ঈশ্বৰক অৰ্পণ কৰি খাব লাগে। কেৱল সিদ্ধ খোৱাতে নহয়, আপুনি কাপোৰখন পিন্ধিবৰ সময়তো ঈশ্বৰক অৰ্পণ কৰি পিন্ধা, ক'ৰবাত যাবলৈ সময়ত ঈশ্বৰক অৰ্পণ কৰি পিন্ধা, সংসাৰৰ যিকোনো কৰ্মতে ঈশ্বৰক অৰ্পণ কৰি কৰা, তোমাৰ জীৱনটো মধুময়, জ্যোতিময়, সুখময় হ'ব। সৃষ্টিৰ জগতখনতো তুমি ঈশ্বৰক অৰ্পণ কৰি কাম কৰা। উদাহৰণ প্ৰহ্লাদ, এইবিলাক কথা আমাৰ আইসকলে জানে। আৰু আমাৰ নতুন প্ৰজন্মই এই আধ্যাত্মিকতাৰ যিখন দুৱাৰ, এই দুৱাৰখন টুকুৰিয়াবই জনা নাই, দুৱাৰখন খুলিবই জনা নাই, কেনেকৈ তাৰ ফল লাভ কৰিব? আৰু ইয়াৰ অন্তৰালত আমি যে অকণমান আগতে গাই গ'লোঁ যে সেই কাকুতি যিটো প্ৰাৰ্থনা, কিমতে ভকতি কৰিব তোমাকো হৰিয়ে, মই মূঢ়মতি নাজানো তাৰ উপায়। মই মূঢ়মতি হৈ আছোঁ কাৰণে মই ইয়াৰ উপায় জনা নাই। মই মূঢ়মতি হোৱাৰ মূল কাৰণটো হ'ল তোমাৰ দুৰ্বাসনাবিলাক মহাবলৱন্ত, ইমান ক্ষমতাশালী, সেইবিলাকৰ পৰা মই মুক্ত হ'বলৈ হ'লে হে প্ৰভু আমাৰ মনক তেজীয়া দূৰ নযায়ো। ঈশ্বৰ যদি আমাৰ হৃদয়ৰ পৰা আঁতৰি যায়, আমাক কোনে লগ ল'ব? এই গিলাচটোত হয় পানী থাকিব, নহয় বতাহ থাকিব। ইয়াত দুটা বস্তু এটা থাকিব। বতাহখিনি আঁতৰাওঁ বুলি ক'লে ইয়াত পানী ভৰাই দিব লাগিব, আপোনা আপুনি বতাহখিনি আঁতৰি যাব। আৰু পানীখিনি আঁতৰাই দিলে আপোনা আপুনি বতাহ সোমাই থাকিব। হয় ভক্তি থাকিব, নহয় দুৰ্বাসনা থাকিব, মায়া থাকিব। মাধৱ পুৰুষে ইমান ধুনীয়াকৈ আমাৰ জীৱতৰণৰ কাৰণে সমাজলৈ অৱদান আগবঢ়াই থৈ গ'ল। গুৰুজনাই যদিও বা এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল, মাধৱদেৱেহে ইয়াক প্ৰচাৰ কৰিছিল। বৰ ধুনীয়াকৈ দিহা ঘোষাত গাইছিলে। এবাৰ চাপৰি বজাই দিয়ক, সকলোৱে আমনি লাগিছে, বহুত দেৰি বহিলে। এৰা আমাৰ জোৰকৈ চাপৰি বজাব দেই। হৰিত হৰণ লৈ আজি তোজন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, ৰাম দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ, মহাজনে অতি মহাসুখেতৰে। কৃষ্ণ কি বুলি গালোঁ? হৰিত হৰণ লয়া যিটো জন, হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। তেতিয়া কি হ'ব? দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ, সিটো মহাজনে অতি মহাসুখে তৰে। গতিকে আমি যদি এই সমস্যাবিলাকৰ পৰা নিজকে বচাই ৰাখিম বুলি ভাবোঁ, তেতিয়াহ'লে আমি হৰিত শৰণ ল'বই লাগিব। সেইকাৰণে আমাৰ আই বাপসকলে গায়, ও মন ভাই হৰিত হৰণ
নাই মনুষ্যৰ জনমত একো কাম নাই মনুষ্যৰ জনমত একো কাম নাই আয়ৈ দেহি এই কথাষাৰ গম পাই আমাৰ সমাজৰ গুণী জ্ঞানী সাধুসকলে আমাক হৰিত শৰণ ল'বৰ কাৰণে নামঘৰলৈ আহ্বান জনায় কিন্তু আমি এই গুণী জ্ঞানী ভকতসকলে আহ্বান জনোৱাক আমি সন্দেহ কৰোঁ আমি অবিশ্বাস কৰোঁ হৰিত শৰণ ল'লে হ'ব জানো পাৰিম জানো মই এই জানো হপাই হবলা নেকি এই শব্দবিলাকে আমাক হৰিত শৰণ লোৱাৰ পৰা আঁতৰাই ৰাখিছে যাৰ কাৰণে আমি জৰিত শৰণ লৈছোঁ মানে আমি তাবিজ মাদুলি পিন্ধিছোঁ নহয়নে বাৰু পৰম ব্ৰহ্ম ভগৱন্ত ৰাম নামে ৰাম নামে ৰাম নামে হাৰ ৰাম নামে কৰি আছে জগতক উদ্ধাৰ মই বাৰু জগতৰ বাহিৰৰ বস্তু নেকি মই বাৰু জগতৰ বাহিৰত আছোঁ নেকি গোটেই জগতখনকে যেতিয়া ৰাম নামে উদ্ধাৰ কৰিছে মোক কিয় ৰাম নামে উদ্ধাৰ নকৰিব এই দৃঢ়মনা মনটো আমাৰ মাজত নাই যাৰ কাৰণে আজি সমাজখন বিশৃংখল হৈ গৈছে গুৰুজনাই সমগ্ৰ মানৱ জাতিৰ কাৰণেই এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে কিন্তু গুৰুজনাৰ মহাপ্ৰয়াণৰ পিছত তেওঁ প্ৰচাৰ কৰা ধৰ্মবিলাক ভাগ ভাগ কৰিলে আমাৰ মাজতেই কিমানটা খেল আছে আমাৰ মাজত বুজাবুজিৰ অভাৱ মোৰটোহে হ'ব লাগিব মূৰ্খাহে হয় মই কোৱাটোহে সত্য বিশ্বব্ৰহ্মাণ্ডত বোলে আলোচনাৰ মাজেৰে সকলো সমস্যাই সমাধান কৰিব পাৰি গতিকে এই এখন হৰিনাম ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি সময়ত প্ৰচাৰ কৰিছিলে সেই সময়তে আমি যদি এবাৰ চকু ফুৰাওঁ 1449 খ্ৰীষ্টাব্দত এই অসম মুলুকৰ নগাঁৱৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা আইৰ সন্তান হিচাপে জন্ম হোৱা যি সন্তানক বুঢ়ীমা খেৰসুতীয়ে লালন পালন কৰিলে যিজনৰ ওচৰত গুৰু মহেন্দ্ৰ কন্দলীয়ে দীক্ষা গ্ৰহণ কৰিলে সেই শংকৰদেৱে প্ৰচাৰ কৰা একশৰণ হৰিনাম ধৰ্মক আজি সমাজৰ প্ৰত্যেকজনেই নিজৰ নিজৰ দৃষ্টিকোণৰ ফালৰ পৰা চাইছে পথাৰৰ মাজত থকা গছজোপাক যেনেকৈ চব ফালৰ পৰা মিলাব পাৰি নহয়নে বাৰু যোন ফালৰ পৰা মিলালেও গছজোপা এক নহয় জানো গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মত হাত উজান দি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে বৰ্ণনা কৰিছিল যে হৰি নামৰ ৰসে বৈকুণ্ঠৰ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা ব্ৰহে ব্ৰহ্মাণ্ডক ভেদি সেই প্ৰেম অমৃতৰ ৰাম নামৰ নদী এই ৰাম নামৰ নদীয়েহে সমগ্ৰ জগত তৰিব পাৰিব কিন্তু মই যে কথাষাৰ কৈ গ'লোঁ পথাৰৰ মাজত থকা ডাঙৰ গছজোপাক চব ফালৰ পৰা মিলাব পাৰি বুলি আমাৰ সমাজৰ এচাম মানুহে প্ৰেম অমৃতৰ নদী বুলি কৈ সেই সুৰা গ্ৰহণ কৰি আই বৰ দুখৰ কথা সেইকণ বোলে নদীৰ জল সদৃশ সুৰা এইবিলাক অবান্দৰ এইবিলাকে সমাজ ক্ষতি কৰে সমাজ ধ্বংস কৰিব আৰু কিবা কাৰণত যদি গুৰুজনাক অপমান কৰা যায় গুৰুজনাক অৱজ্ঞা কৰা যায় তেতিয়াহ'লে তাৰ ফল মানুহে লগে লগে নেপায় পুৰুষে পুৰুষে পাব জেনেৰেশ্যন পাব এটা জেনেৰেশ্যনে ভোগ কৰিব গম নাপালে কিন্তু আহি থকা জেনেৰেশ্যনটোৱে পৈতৃক সম্পত্তিৰ অজস্ৰ পাহাৰ সদৃশ ধন সম্পত্তিৰ মালিক ওচৰ চুবুৰীয়াই হ'ব সেই ল'ৰাই লোকৰ ঘৰত হাজিৰা কৰিব যাব লাগিব বৰ ডাঙৰ কথা কোনে হাজিৰা কৰিব যাব লাগিব যি পৈতৃক সম্পত্তিৰ পাহাৰ সদৃশ আছে সেই পৈতৃক সম্পত্তিৰ মালিক এইসকলে গুৰুজনাৰ বাণীক অৱমাননা কৰাৰ কাৰণে তেওঁলোকৰ প্ৰয়াণৰ পিছত তেওঁলোকৰ আহি থকা জেনেৰেশ্যনে এই ভোগ নকৰি আনৰ ঘৰত হাজিৰা কৰিব লাগিব তাৰ উদাহৰণ ধৰ্মগ্ৰন্থত আছে গতিকে জুইৰ লগত খেলা কৰা সাধুৰ সংগত ঈশ্বৰৰ কথাক অৱজ্ঞা কৰা একেই কথা গতিকে ঈশ্বৰৰ বাণী পাষাণৰ ৰেখা
বৰ ধৈৰ্য স্থিৰ কাৰণে ঈশ্বৰৰ কথা যেতিয়া তেতিয়াই মানুহক শুনিবলৈ নাই কোৱা। মনটো তোমাৰ উগুল থুগুল লাগি আছে, তুমি স্থিৰ কৰি লোৱা। শুনা সভাসদ জন হুয়ায়ে কমন, হৰিগুণ নাম কৰা শ্ৰৱণ কীৰ্তন। তুমি এক মন কৰি ল'ব পাৰিলেহে ঈশ্বৰৰ কথাত শুনিবা দেই। কাৰণ কৃষ্ণ নাম বিনে নাহি আনন্দৰ স্থান, পৰম মধুৰ ৰস জানি কৰা পান। এই আনন্দৰ ৰসটো ক'ত ওলায়? সাধু সংগে কৃষ্ণ কথা যিজনে শুনয়, কৃতাৰ্থ হয় আতি নাহিকে সংশয়। আমাৰ যে সকলোৱে আশা এটা আছে, আশা আছেনে আই? আমি আশা আছে কাৰণে জীয়াই আছোঁ। গতিকে আমি আশা পূৰণৰ কাৰণে সকলোৱে হাতযোৰ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ দিয়ক। সকলোৱে হাতযোৰ কৰক। আমাৰ কি আশা আছে আমি এতিয়া গাই দিম, আপোনালোকৰ লগত মিলে নিমিলে চাবচোন। আমাৰ সাধুসকলৰ আশা এনেকুৱা হ'ব লাগে। গাই যাব দেই। নমো নমো কৃষ্ণ মোৰ পুৰা মনস্কাম, কৰ্ণে মুখে বিচ্ছেদন শকত জনাম, ৰাতুল চৰণ দুই হৃদয়েৰ শোক, তজু ভকতৰ সংগ সদায় ৰহুক, এহি কণি কৃপা কৃষ্ণ বাপ কৰিওক, বোলা ৰাম ৰাম তেবে দুৰ্গতি গোচুক, বোলা ৰাম ৰাম তেবে দুৰ্গতি গোচুক। ঔ হৰি ঔ ৰাম কৃষ্ণ। সাধু সমাজলৈ আহিলে চবৰে মনবোৰ এক হৈ যায়। আমি আজি একেখন ঘৰৰ মানুহ, আমাৰ কোনো ভিন পৰ নাই, আমাৰ কোনো ভেদভাৱ নাই, আমি একেখন ঘৰৰ। আমি এই ঠাইত থাকিলে বিষয় বাসনাৰ কথা আপুনি তিল মানুহ মনলৈ নাহে। আপুনি চাবচোন, তেনেকুৱা এডোখৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ঠাই আছে, সেইডোখৰ হৈছে ঈশ্বৰ উপাসনাস্থলী। নমো নমো কৃষ্ণ মোৰ পুৰা মনস্কাম। হে প্ৰভু, তুমি মোৰ মনৰ কামনা পূৰণ কৰিবাচোন। মোৰ মনৰ কামনা হৈছে কৰ্ণে মুখে বিচ্ছেদ নহওক তজু নাম। এৰা এৰি যাতে নহওক। কি এৰা এৰি নহওক? ঈশ্বৰৰ নাম মুখেৰে গ'লে মানে কাণেৰে যাতে মই শুনিবলৈ পাওঁ। পৃথু ৰজাই কৃষ্ণক কৈছিলে যে হে প্ৰভু, তুমি যদি মোৰ প্ৰতি সঁচাই প্ৰসন্ন হৈছা, মোক তুমি এনে বৰ দিয়া যাতে মোৰ এই কাণৰ পাৱাৰটো শক্তিটো হাজাৰখন কাণৰ ক্ষমতাটো দি দিয়া। আমি দুখন কাণেৰে যিমান দূৰলৈ কথা শুনিব পাৰোঁ, যদি হাজাৰখন কাণৰ ইয়াত পাৱাৰটো হৈ যায়। আগতে মোবাইলবিলাকত 2GB আছিলে, কিবা এটা আপুনি ভিডিঅ' ক্লিক কৰিলে মানে এনেকৈ ঘূৰি ঘূৰি থাকে। যেতিয়া 4G 5G এনেকৈ আহি গ'ল, তেতিয়া আপুনি আঙুলিটো লগাই দিয়াৰ লগে লগে গোটেই ভিডিঅ'টো যেনেকৈ আহি যায়, তদ্ৰূপ পৃথু ৰজাই কাণৰ পাৱাৰটো ঈশ্বৰক মানে এই এখন কাণৰ পৰা ইয়াক হাজাৰখন কাণৰ ক্ষমতা দিয়া বুলি যেতিয়া ঈশ্বৰক ক'লে, ঈশ্বৰে তথাস্থ বুলি কৈছিলে। নমো নমো কৃষ্ণ মোৰ পুৰা মনস্কাম, কৰ্ণে মুখে বিচ্ছেদ নহওক তজু নাম, ৰাতুল চৰণ দুই হৃদয় ৰহুক। ঈশ্বৰৰ যে চৰণ যুগলক ৰাতুল চৰণ বুলি কোৱা হয়, চাবলৈ মন গৈছে ন? দিয়ক এবাৰ চাওঁ দিয়ক। ঈশ্বৰৰ চৰণ যুগল ৰাতুল চৰণ আমি চাম আজি। সকলোৱে ভালকৈ বহক, একদম ৰাজ হাড়ডাল পোন কৰি পেলাই বহক। ধুনীয়াকৈ নিৰ্মল এটা মন লৈ
আমি ঈশ্বৰৰ চৰণ চাম আজি। কাৰণ ভকতেহে মুৰহী দি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হে হৃদয়। মই বিনে ভকতে নিশ্চিন্তে কিছুৱান, ভকতত কৰে মই নিশ্চিন্ত হোৱান। হে সখা অৰ্জুন, যি মনুষ্যই মোৰ কৃপা কৰোণা লাভ কৰিবৰ বাবে মোকেই আৰাধনা কৰে, মই তেওঁক হিয়া উজাৰি দি দিওঁ। ভকতেহে মুৰহী দি, মই গোটেই হৃদয়খনকে দি দিওঁ সখা। এনেকৈ বুলি অৰ্জুনক কোৱাৰ চলে আপোনাক মোক কৈছে। গতিকে ময়ে অৰ্জুন, মোৰ সন্মুখত কৃষ্ণ আছে, এই দৃষ্টিকোণটো মনতে লৈ ঈশ্বৰক এবাৰ আবাহন কৰোঁ। হৰি ৰাম। ঈশ্বৰক আবাহন কৰিবৰ কাৰণে নাৰদ প্ৰভুৱে ধ্ৰুৱক এটা মহামন্ত্ৰ শিকাইছিল। আমি এই মহামন্ত্ৰ 4 বাৰ স্মৰণ কৰিম সকলোৱে। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। হে প্ৰভু, তুমি নিত্য নিৰঞ্জন, তুমি অনন্ত ঈশ্বৰ প্ৰভু, স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা, সংসাৰৰ তুমি মালিক। বিশাল সাগৰৰ মাজত তুমি অনন্ত সৰ্পত সজ্জা কৰা প্ৰভু। জগত মাতৃ আই লক্ষ্মীয়ে তোমাৰ চৰণ সেৱা কৰে। হে দয়াময়, বিশ্ব ব্ৰহ্মাণ্ডক তুমি ব্ৰহ্মাৰূপে স্ৰজন কৰিলা, বিষ্ণুৰূপে তুমি পালন কৰিলা, আৰু ৰুদ্ৰৰূপে তুমি সংহাৰ কৰিছা। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওৱে তোমাকেই আৰাধনা কৰে প্ৰভু। তুমি সংসাৰৰ মালিক, তুমি সংসাৰৰ ঈশ্বৰ। বিশ্ব ব্ৰহ্মাণ্ড পালনৰ হেতুকে তুমি বিষ্ণুৰূপে যেতিয়া এই সংসাৰত বিৰাজমান হৈ থাকা, সুন্দৰ পদ্মফুলত তুমি যেতিয়া অধিষ্ঠিত হোৱা প্ৰভু, চাৰিওফালে অপূৰ্ব জ্যোতিষ্মান তোমাৰ দেহা। ৰঙা চৰণ, ৰাতুল চৰণ, অৰুণ চৰণ, শ্ৰীচৰণ, অভয় চৰণ, ধ্বজ বজ জব পংক শংকুশ, পঞ্চপ্ৰবৃত্ত চিহ্ন, নখত নখচন্দ, আঙুলিত আঙুঠি, চৰণৰ পানীৰ কাঠিৰ তলত দুধাৰী নুপুৰৰ ৰুণু জুনু শব্দত বিশ্ব ব্ৰহ্মাণ্ড জাগৃত, উৎফুল্লিত, আনন্দিত হয় প্ৰভু। এনেহেন শ্যামবৰণীয়া চৰণ যুগলত শিৰ থৈ ভক্তিৰ অঞ্জলি যাচিছোঁ। জয় 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 কৃষ্ণ কৃপাময়, ভজিলো তোমাৰ পাৱে, তোমাৰ চৰণ পংকজত মন, মজুক মূৰ স্বভাৱে। জয় জয় ৰাম জগত কাৰণ, জগত জীৱ
স্বামী পৰম দেৱতা জানিয়া তোমাৰ চৰণে ভজিলো আমি। অনাদি অনন্ত হে ভগৱন্ত ভজো কৰি প্ৰণিপাত মুকুতি ৰখকো তেজী মহাজনে শৰণ লয়ে মুকুতি ৰখকো তেজী মহাজনে শৰণ লয়ে তোমাত। ঔ হৰি ঔ ৰাম কৃষ্ণ কৃষ্ণ। এই যে প্ৰভু ভগৱন্তৰ যি দিব্য ৰূপ, এই দিব্য ৰূপ এই ভূলোকৰ মনুষ্যই যদি আৰাধনা কৰে, যদি আবাহন কৰে, তেতিয়া কি হয় বুলি আমাৰ মাজত ধৰ্মশাস্ত্ৰই কৈছে। এবাৰ মন কৰিব। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বখিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। ঔ হৰি ঔ ৰাম। এইজন জগতৰ ঈশ্বৰ নিবাসস্থান যোগীৰ হৃদয় আৰু বৈকুণ্ঠ। কিন্তু যোগীৰ হৃদয় আৰু বৈকুণ্ঠৰ পৰাও আঁতৰি যি ঠাইত ঈশ্বৰক আবাহন কৰে সেই ঠাইলৈ তেওঁ উপবিষ্ট হয়। আৰু সেইকাৰণেই এই ভূলোকৰ প্ৰত্যেকজন মানুহেই যদি পৰম ব্ৰহ্ম ভগৱন্তক আবাহন কৰে, তেতিয়াহ'লে এই ভূলোকখন হৈ পৰিব বৈকুণ্ঠ লোক। বুজিছেনে? তাত কেতিয়াও অশান্তি দুৰ্ভিক্ষ থাকিব নোৱাৰে। চাৰিওফালে শান্তি সুখ আনন্দ।